নমস্কাৰ বৰ্তমান আছো বান্দৰদুৱাত পাছলৈ দেখা পাইছে আউনীআটী শাখা এখন খেল হ'বলৈ গৈ আছে 5 ফেব্ৰুৱাৰী তাৰিখে বহুতো পুৰস্কাৰ আছে এখন টিকেট দেখা পাইছে 100 টকা এখন উপহাৰ কুপন লৈ পেলাই আপুনি লৈ যাব পাৰিব বিলাসী কেইবাখন গাড়ী আৰু অলপ লাইন পাতি আছে টোটেল পুৰস্কাৰ কিমান আছে দেখাই দিছো 21 টাকা পুৰস্কাৰ আছে 21 জনে পুৰস্কাৰ লাভ কৰিব বাকি হয়তো 3 লাখ মানুহ বঞ্চিত হ'ব আমি ক'ব খোজো সেই 3 লাখ মানুহে সেই যে 100 টকাটো দিলে সেইটো অথলে যোৱা টকা নহ'ব কাৰণ দেৱতাই তনং জস্তু কুৰুতি কাৰ্যত্যাপি তস্য কুণ্ড ফলং সিনো পিতৃত মাতৃত শৈব লক্ষ্য কোটি কুলান্বিত বিষ্ণুপদে কল্পত্ৰং তিষ্ঠতেব নয়তি সংশয় অৰ্থাৎ ভগৱান থকা মন্দিৰ দেৱতা থকা স্থান নিৰ্মাণ কৰাত কোনোবাই যদি পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক সহায় কৰে সেই ধন বিয়োগাত্মক ধন নহয় সেয়া যোগাত্মক ধন আৰু সেই ধনেৰে তেওঁলোকৰ পিতৃ পিতামহক লক্ষ্য কোণ সমন্বিতে 3 পদ কাল ধৰি সেই ভগৱন্তৰ ক্ষেত্ৰত বিষ্ণুপদ ক্ষেত্ৰত তেওঁলোকক বাস কৰোৱাৰ সুযোগ দিব সেয়া আমি ক'ব খোজো 21 গৰাকীয়ে পুৰস্কাৰ লাভ কৰিব বাকি হয়তো প্ৰায় 3 লাখ মানুহ বঞ্চিত হ'ব আমি আপোনালোকক ক'ব খোজো সাংবাদিকসকলক সেই কথা প্ৰচাৰ কৰিব তেওঁলোক বঞ্চিত নহয় সেই 100 টকাৰ বিনিময়ত এই সত্ৰখনৰ পৰা ভুৰি আশীৰ্বাদ লাভ কৰিব আৰু সেই পিতৃ পিতামহক তেওঁলোকে বিষ্ণু পদত স্থাপন কৰাৰ সুযোগ লাভ কৰিব আৰু আমি সেই ভাবোঁ এই 100 টকাটোৰ মূল্য আছে আৰু সেইকাৰণে আমি এক লটাৰী খেল বুলি নকৈ উপহাৰ তথা বৰঙণি সূচক খেল বুলি ক'লেহে ইয়াৰ সঠিক পৰিচয় হ'ব বুলি আমি ভাবোঁ আৰু আমি ভাবোঁ যে আমাৰ সকলো ৰাইজে সেইভাৱে ওলাই আহক নিশ্চয় আপোনালোকৰ পিতৃ পিতামহকটো ধন্য কৰিবই আপোনালোক ধন্য হ'ব সেই 100 টকাটোৰ বিনিময়ত আৰু সত্ৰখন উজ্জীৱিত হ'ব আকৌ কৈছোঁ জনৰ কল্যাণৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা হৈছে আজি বৰ্তমান যি আমাৰ পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান সময় সাপেক্ষ কল্যাণকামী চিন্তা যদি সত্ৰই দিব পাৰে সেয়াই হ'ব সত্ৰ জীৱনৰ সাৰ্থকতা আৰু আপোনালোক সকলোৱে নিশ্চয় এই কথা ভাবে আমি আজি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ গ্ল'বেলাইজেশ্যন কোনো আমাৰ অসুবিধা নাই কিন্তু আমি যদি খেপিয়াই চাওঁ আন্তৰিকভাৱে আমি বিশ্বায়ন স্থাপন কৰিব পৰা নাই আমাৰ কটাকটি মৰামৰি হিংসা দেশ দুগুণে বৃদ্ধি পাইছে যদি আমি এনে জনকল্যাণ ক্ষেত্ৰসমূহ সময় সাপেক্ষ কৰি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এই বিভীষিকাময় পৰিৱেশ দূৰ কৰাত আমাক সহায় কৰিব আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজে হয়তো বুকুত হাতটো দি ক'ব নোৱাৰে মই আজি শান্তিৰে আছোঁ বুলি গতিকে সেই শান্তিৰ বাতাৱৰণ এনে অনুষ্ঠানৰ যোগেদি নিশ্চয় প্ৰদান কৰিব পৰা যাব সেই আমি আশা কৰিছোঁ এইখন খেল হাউলি বৰপেটা গুৱাহাটী নগাঁও তেজপুৰত খেলাৰ দৰে এখন গতানুগতিক উপহাৰ কুপন খেল নহয় এইখন খেলে আমাক এটা দৃষ্টান্তমূলক আদৰ্শ দিব আৰু আমাক সকলোকে আধ্যাত্মিকভাৱে উজ্জীৱিত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোক সকলোৱে যিদৰে আজি ইয়াত উপস্থিত হৈ আপোনালোকৰ সহযোগিতা আগবঢ়াইছে আমি আকৌ এবাৰ আপোনালোকৰ ওচৰত নিবেদন জনালোঁ খেলখনৰ পৰিসমাপ্তিলৈকে আপোনালোকে এই উদাৰ ভাৱেৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব আপোনালোকৰ অঞ্চলবিলাকত ইয়াৰ বাৰ্তা দিব আৰু ইউটিউবাৰবিলাকে বা ইলেক্ট্ৰনিক মিডিয়াই তেনেকৈ প্ৰচাৰ কৰি ইয়াত জনসমাগম ঘটাব আৰু উপহাৰ খেলত অংশগ্ৰহণ কৰাত উদগনি দিব এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ আপোনালোকৰ সকলোৰে মংগল কামনা কৰাৰ লগতে
সেই উপহাৰ কুপন খেলখনেও অতি সুন্দৰকৈ সুচাৰুৰূপে সুসম্পাদিত হোৱাৰ বাঞ্ছাৰে আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ কথাখিনি সামৰণি মাৰিলোঁ আৰু এইখিনি কথাৰেই উপহাৰ কুপন খেলখনি আজিয়েই দুমাহৰ আগতে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ, 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 নমস্কাৰ।